কিবা এটা পইচা সিহঁতক দিম পইচা আমি এতিয়া ধৰি লওক আমি ল'ৰা গ্ৰেডত কৰিম ন গতিকে আমি ধৰি লৈছোঁ সিহঁতক 12 দিম এতিয়া 12ৰ স্থান মানে সংখ্যাটা স্থানীয় মানটো আমি আৰু নিজা মানটো আমি বুজাব পাৰিম মানে একটো ইয়াত আমি ভৰাই দিম কাৰণ ইয়াত আমাৰ দুটা অংক আছে গতিকে আমি সিহঁতৰ কি আছে একৰ ঘৰত এক আছে গতিকে ইহঁতৰ তলৰ ঘৰটোত আছে স্থানীয় মান এইটো যে নিজা মান ইয়াৰ নিজা মান কি 1 আৰু ইয়াৰ নিজা মান 2 আৰু ইয়াত যদি আমি ভৰাই দিওঁ তেতিয়া আমাৰ আহিব 1টো যদি ইয়াত দিওঁ ইয়াৰ নিজা মানটো ওলাই গৈছে তাৰ স্থানীয় মানটো 10 আৰু 2 স্থানীয় মানটো তলত নমাই দিলোঁ 2 আৰু এইটো আমি বিস্তৃতৰ ওপৰত লিখি দিব পাৰোঁ ইয়াৰ পৰা আমি বিস্তৃতৰ ওপৰত লিখিব পাৰোঁ 10 যোগ 2 আমি লিখিব আৰু ধৰক এইটো বাৰে বাৰে ইউজ কৰিবও পৰা যাব যিহেতু মানে ট্ৰান্সপাৰেণ্ট টেপ এটা আছে টেপ লগাই দিয়া আছে এইটো মচিলে সেইটো এটা পজিটিভ চাইড বাৰে বাৰে তেওঁ ইউজ কৰি থাকিব পাৰে এজন কৰিছোঁ বেয়া নাপাব সেইটোৱে এডাপ্টেবিলিটি হয়নে এতিয়া মচিলেও আমি লিখিব পাৰোঁ তেওঁলোকৰ লেভেল ৱাইজ তেওঁ ধৰি ল'লোঁ তেওঁলোকে 12টো জানে খুব ভালকৈ তেওঁ ধৰি লৈছে তেনেকৈ কিন্তু নজনাও থাকিব পাৰে গতিকে তেতিয়া আমি ইয়াত যদি 2টো লিখোঁ ইয়াত যদি 1টো লিখোঁ পোনে পোনে তেওঁলোকে পকেটত ভৰাই তেতিয়া কনচেপ্টটো ক্লিয়াৰ হ'ব ঠিকে আছে ভাল হৈছে ধাৰণা এতিয়া ধৰি লওক বিয়োগ যদি কৰিব লাগে আমি ইয়াত সংখ্যাটো যদি আমি ধৰি লওক 20তে আছে ন 20 বিয়োগ কিবা 1 কৰি ধৰি লওক এতিয়া আমি কিমান পাই এই বান্দৰকেইটা আমি বহাই ল'ম মইতো এতিয়া আগতীয়াকৈ বহাই কৈ দিছোঁ বহাই দিম তাৰপিছত ইয়াৰ পৰা কি কয় বিয়োগ কৰিব লাগে এটা বান্দৰ কমাই দিলোঁ এটা বিয়োগ হৈ গ'ল গতিকে কিমান থাকিলে 19 থাকিল 19 থাকিলে এইটো সিহঁতে কৰিব উলিয়াব পাৰিব যুগৰ কাৰণে তেনেকৈ ইয়াৰ উল্টাটো কৰি দিম ধৰি লওক 19 যোগ 1 দিলোঁ 19 যোগ 1 দিলে আমাৰ উত্তৰটো কি হ'ব তেতিয়া সেই বান্দৰটো যিটো আছে এইটো যোগ কৰি দিলে আমাৰ আহি যাব উত্তৰটো দুটা এতিয়া 14 যোগ 2 কৰিলে আমি দুটা বান্দৰ 14 লৈ ভৰাই দিলোঁ 14 তাৰপিছত 1 2 দিলোঁ কিমান পালোঁ 16 পালোঁ উল্টাকৈ কৰিলে বিয়োগটো হৈ যাব বৰ্ডটো কি ইউজ কৰিছে আপুনি এইটো কাৰ্ডবৰ্ড আছে ওপৰত পেপাৰ লাগে কাৰ্টুনৰ কাৰ্ডবৰ্ড সেইকাৰণে আপোনাৰ এই বস্তুটো দিম বুলি ভাবিছোঁ চাবই দুইটাই চাব লিটাৰেচিও চাব নিউমাৰেচিও চাব নিউমাৰেচি দুটা তাৰ ভিতৰত চাব পাৰোঁ এইটো এটা আছে নিউমাৰেচিয়ে হ'ব প্ৰাকগাণিতিক এইটো আমাৰ মই চাওক দেখাই দিছোঁ গাণিতিক ধাৰণা প্ৰাকগাণিতিক ধাৰণা হ'ব ইয়াত ধৰি লওক এইটো ডাঙৰ হাতীটো ডাঙৰ ছবি জানে আমি এইটো ঘূৰাই দিয়াৰ লগে লগে সৰুটো আহি গ'ল ইগনিটো ঠিক তেনেকৈ তাৰ পিছৰ পৃষ্ঠাত আছে ওখ আছে ওখ তাপৰ তেনেকৈ ইয়াৰ পিছৰটো হ'ল দীঘল চুটি তাৰপিছত কম আছে এটা দিছোঁ মানে কম তাৰপিছত ভুল খুলি দিলোঁ বেছি তাৰপিছত এইটো হেলিকপ্টাৰখন চবেই জানে ওপৰত থাকে গতিকে গছৰ ওপৰত দিছোঁ ওপৰত আৰু তলত চাইকেলখন তলত গছৰ তলত তাৰপিছতো এতিয়া আছে অটোখন আগত আছে ট্ৰেক্টৰখন পাছত আছে আমি আগুৱাই দিলোঁ এতিয়া আহিল আগত আহি গ'ল অটোখন ট্ৰেক্টৰখন মাজত থাকিল আৰু এইটো পাছত হৈ গ'ল এইটো ওচৰত গৰুটো ওচৰত আছে আৰু এইটো দূৰত আছে এইটো ভেকুলীটো তলটো ভিতৰত সোমাই ভিতৰত আৰু এইটো বাহিৰত তাৰপিছত এইটো খালী পাছত খালী আছে আৰু ইয়াত ভৰ্তি হৈ আছে খালী আৰু ভৰ্তি এইটো এনেকৈ হ'ব তাৰপিছত আহিল এইটো বস্তু আছে এইটো আমাৰ মই নাম দিছোঁ জ্ঞানৰ সৰভূত বুলি দিছোঁ ইয়াত আমাৰ এনেকৈ নম্বৰবিলাক আছে ধৰি লওক
এটা আছে ন, একটো কোনটো হ'ব সিহঁতে অলপ শিকাৰ পিছত এটা মাৰ্বল আছে, গতিকে একটো কোনটো তাৰ পৰা সি ভাজ কৰি দিব। তাৰপিছত আহিল দুই, দুই কোনটো, দুইটো সিহঁতে মিলাই দিব। তাৰপিছত তিনি ক'ত আছে, তিনি ইয়াত। তাৰপিছত চাৰিটা, 5, 6 তেনেকৈ সম্পূৰ্ণ কৰিব। তাৰপিছত দিছোঁ আপোনাৰ অসমীয়া ছবিৰ সেইটো দিছোঁ, ইংৰাজীটো আছে, আৰু যিকোনো বিষয়ত আমি ল'ব পাৰোঁ। এইটো ধৰি লওক এইটো আমাৰ ছবিৰ ঘৰতে দিলোঁ, আখৰটো দিছোঁ এম। এমত কি হ'ব সিহঁতে জানিব, মেংগ' হ'ব। মেংগ' হৈ যদি আমটো আছে ইয়াত, আমটো ইয়াত ভৰাই দিব। তাৰপিছত আহিল এ ফৰ এপল, এপলটো ভৰাই দিব ইয়াত। অ' ফৰ অৰেঞ্জ, বি ফৰ বানানা আহি গ'ল, পি ফৰ পাপায়া আহি গ'ল, আৰু জি ফৰ গ্ৰেপছ দি দিলোঁ। এনেকৈ সম্পূৰ্ণ কৰিব। আৰু ইয়াত আখৰৰ লগত দিছোঁ, প্ৰথম আখৰটো কি হ'ব সিহঁতক খুলি দিম। প্ৰথমতে কৰে কোনটো হৈ আছে সিহঁতে মিলাব। কৰে কল আছে, গতিকে কলটো দিলে। পিছত আহিলে বৰে বল। তাৰপিছত আহিল ফত কোনটো আছে, ফল আছে, ফলটো দিলে। ঘত আছে, ঘৰে কি হ'ব, ঘৰ। দল হ'ব, আৰু ৰণ হ'ব। দুই আখৰৰ আমি শব্দবিলাক দিলোঁ। ঠিক তেনেকৈ এইটো ছবি আছে, অসমীয়াত দিছোঁ। এইটো অসমীয়াত আছে এইকেইটা। আম কোনটো হ'ব, এবাৰ শব্দটোৱে লিখা হৈছে আম কোনটো, কল কোনটো, আপেল কোনটো, এনেকৈ কৰি কমলা, আঙুৰ, ডালিম। ঠিক তেনেকৈ এইকেইটা আৰু আছে, কিন্তু বাৰু কঠিন কৰি কৈছোঁ। চৰচিহ্নৰ পুখুৰী, এইটোতো বৰশী মাৰি আছে এই ল'ৰাজনে, ইয়াত বৰশী পাতিছে, 11টা বৰশী আছে। এই স্থানত গোটেইখিনি লিখিছে। এতিয়া সি যদি বিচাৰে, তাৰমানে আমি যদি ল'ৰা ছোৱালীক কওঁ বৰশীটো চোৱাচোন, মাছ কি উঠিছে, এই মাছটোত একো নাই। গতিকে সি ইয়াত এটা, মই আৰু এটা বস্তু ইয়াৰ লগত লগাইছোঁ, যোগ কৰিছোঁ। ইয়াৰ পৰা চিহ্নবিলাক বিচাৰিব, ইয়াৰ পৰা ল'ৰা ছোৱালীয়ে চিহ্নটো বিচাৰিব, কোনটো চিহ্ন হ'ব পাৰে। যে এইটো উঠাই লৈ দেখিলে যে ইয়াত একো নাই, গতিকে ইয়াৰ মাজৰ পৰা কোনটো হ'ব, আৰু কোনটো ইয়াৰ আকৃতি কোনটোত মিলে, আকৃতিও বনাই দিছোঁ যাতে সিহঁতে ভুল নকৰে। গতিকে আকৃতিটোৰ লগত চিনাকি হ'ব, কোনটো আকৃতিত পৰিব, ইয়াত পেলাই দিলে কোনো চিন আমি নাপাওঁ। ঠিক তেনেকৈ যদি কয় এটো উঠাই দিয়াৰ লগে লগে মাছটোত কাৰ্ডাল আছে। এতিয়া কাৰ্ডাল ইয়াৰ পৰা সিহঁতে বিচাৰি লৈ পালে, এইটোতে এতিয়া এটো ক'ত মিলিব, ইয়াত বহাই দিলে এইটো মিলি গ'ল, কিন্তু হ'ল। ঠিক তেনেকৈ বাকীকেইটা আখৰো হয়তো তেনেকৈ কৰিব পাৰিব। এতিয়া ধাৰণা দিবলৈ, যুগ্ম ধাৰণা দিবলৈ ইয়াত লিখিব পৰা ব্যৱস্থাই কৰিছোঁ কি, বা ৰেডিমেডো কৰি ল'ব পাৰে ফালে আখৰ লিখি, কিন্তু এখন কাগজতে আমাৰ কামটো হৈ যাব। যেতিয়া মুচি কৰিব পাৰোঁ। ইয়াত ধৰি লওক মই লিখি ল'লোঁ গোটেইকেইটাতে লিখি ল'লোঁ, লিখি ল'লোঁ। লিখি ইয়াত যদি ভৰাই দিওঁ, তাৰ আগতে আমি কিন্তু ল'ৰা ছোৱালীক এটা বস্তু শিকাব লাগিব, যিটো আমি কওঁ যুগ্ম সংখ্যা কোনবোৰ হয়। যিবোৰ সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6, 8 থাকিব, আৰু এইখিনি থাকিব 1, 3, 5, 7, 9 থাকিব, তেতিয়া অযুগ্ম হ'ব। তেতিয়া সিহঁতক আমি যদি মানে 10ৰ পৰা 19ৰ ভিতৰত সংখ্যাকেইটা যদি আমি সুধোঁ কোনকেইটা যুগ্ম হ'ব, কোনকেইটা অযুগ্ম হ'ব, এইখন তেনেকৈ ভৰাই 1 লিখি ল'লোঁ, 1 লিখি ভৰাই দিলোঁ, ওলাই গ'ল যুগ্ম কোনকেইটা, ওলাই গ'ল যুগ্মকেইটা 10, 12, 14, 16, 18 হৈ গ'ল। ঠিক তেনেকৈ অযুগ্ম কেইটা 11, 13, 15, 17, 19। আমি বেলেগ লিখি ল'ব পাৰোঁ, মচিবৰ পৰা সুবিধা কৰি দিছোঁ জানে, মানে বেলেগ 2, 3 যি পাৰোঁ গোটেইখিনি আমি লিখিব পাৰোঁ। এইটো আমি সংখ্যাৰ ধাৰণা দিবৰ কাৰণে এটা বনাইছোঁ। প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী যিটো পোৱাকৈ বনাইছোঁ। ইয়াতে মানে আপোনাৰ কাৰ্ডখিনি আছে, সংখ্যাৰ চিন, এইবিলাক মানে চিন বনাই দিছোঁ। কিমানটা আছে এইটো হিচাপ কৰি লৈ সংখ্যাবিলাক ইয়াতে ওলালোঁ। 0 হৈ আছে, এতিয়া ইয়াৰ পুতলাটোত টানি দিব, টানি দিয়াৰ লগতে মানে এটা আছে যদি 1 টানিব, 2 আছে যদি 2 টানিব, তেনেকৈ মানে সংখ্যাখিনি চিনি পাব। ইয়াতে সংখ্যাৰ ধাৰণাটো দিয়া হৈছে। ইয়াতে মানে আপোনাৰ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী 999লৈকে এইটো ঠাক খুৱাই ৰাখিছোঁ, এইখিনি দিব পাৰিব।
ল'ৰা ছোৱালীখিনি মানে অলপ ৰঙিল হ'লে মানে ভাল পায়, সেইকাৰণে এইবিলাক মানে অলপ ৰঙিল কৰি দিছোঁ আৰু এইটোত মানে সংখ্যাৰ ধাৰণটো গ'ল। আৰু এইটো সংখ্যাবিলাক চিনি পাইছেনে নাই তাৰ কাৰণে আমি এটা খেল দিব পাৰোঁ। খেলটো মানে এনেকুৱা আপোনাৰ মানে সংখ্যাবিলাক মানে ওলট পালটকৈ থাকিব, সেইখিনি মানে টানি টানি এনেকৈ মিলাব। এই 1 2 3 4 5 6 7 8 9 তেনেকৈ মানে মিলাব সংখ্যাখিনি। এই ইয়াতে ফুটবিলাক দিয়া হৈ আছে, তিনি মানে 3টা ফুট দিয়া হৈ আছে, 4 মানে 4টা ফুট দিয়া হৈ আছে। এইটো মানে কি গোটেইখিনি ল'ৰা ছোৱালী মানে ইয়াতে মানে খেল খেলি যিহেতু ভাল পায়, সেইকাৰণে মানে খেলৰ জৰিয়তে মানে সংখ্যাখিনি মিলাবৰ কাৰণে মানে দিয়া হয়। এইটো ছিষ্টেম কৰা হৈছে। এইটো প্ৰাক-গাণিতিক ধাৰণাটো, এইটো সৰু ডাঙৰ এইখিনি মানে বস্তুৰ লগত দিব লাগিব আৰু সৰু ডাঙৰ, কম বেছি, ওচৰত দূৰত, গধুৰ পাতল, ভিতৰত বাহিৰত, চুটি দীঘল, এইটো ওপৰত তলত। ইয়াতে মানে আৰু এটা দিব পাৰি, মানে ওপৰৰ পৰা তললৈ আহি আছে আৰু এইটো তলৰ পৰা ওপৰত গৈ আছে। তাৰপিছত মানৰ ধাৰণাটো সংখ্যা এটা মানে লিখিব দিয়া হ'ব। সংখ্যাটো লিখিব দিয়াৰ পিছত মানে সেইটো একক, দশক নে শতক, মানে বিশেষকৈ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ কাৰণে একক দশকটোৱে বিশেষ। এই এককত মানে এটা সংখ্যা থাকে, দশকত মানে 2টা সংখ্যা থাকিব, 2টা অংক থাকিব। অংক 2টাৰ এইটো শূন্যটো মানে তাত হাইড হৈ থাকে, সেইখিনি বুজাই দিব লাগিব। কিবা এটা সংখ্যা লিখিব দিয়ে, ইয়াত মানে এইটো সময় নহ'ল কাৰণে মানে হেৰি মানে ইয়াত হেৰিটো মানে দিয়া হয়। এইটো হেৰি কৰকচোন, এনেই চলালে। এইটো যেতিয়া এইটো ল'ৰা ছোৱালী এইটো ঘূৰাই পেলাই ইয়াতে মিলাব। 24 2 × 4 2 × 4 মানে 2 মানে 20 হ'ব আৰু 4 সেইখিনি বস্তুটো মানে সেই কাঠি আৰু মুঠাৰ সহায়ত মানে এইটো মানে বুজাব লাগিব। 20ত মানে 2টা মুঠা আহি যাব, 2টা মুঠা আহিব আৰু ইয়াত একক মানে এটা কাঠি আহিব। 4 আছে যেতিয়া 4টা কাঠি আহিব, তেনেকৈ মানে এই বস্তুটো মানে এই মাজৰ এইকেইটা এখন অসুবিধা নকৰিবনে? এইটো মানে ঢাকি দিব বিচাৰিছিলোঁ। সেইটোকে কৈছোঁ, সেইটো অসুবিধা কৰি ঢাকি দিয়ে। এইটো মানে ঠিক আছে। ইয়াতে লুডু খেলি যিহেতু ভাল পায় ল'ৰা ছোৱালীয়ে, সেইকাৰণে ইয়াতে স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ মিক্স হৈ আছে, গোটেইখিনি নাই, শেষৰখিনি নাই। ইয়াতে লুডু খেলিব দিয়া হ'ব। এতিয়া এটা গুটি ধৰক এইটো আছে, এইটো মাৰিলে, মাৰাৰ পিছত মানে ইয়াতে প্ৰথম ষ্টাৰ্টিংটো হ'ল। ষ্টাৰ্টিংটো হোৱাৰ পিছত যেতিয়া মাৰিব আকৌ 3 হ'ল, 3 ঘৰ যাব, 1 2 3 3ত যোৱাৰ পিছত এই 3টোত কি বৰ্ণ আছে বৰ্ণটো ক'ব দিয়া হ'ব। আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে যিহেতু সিহঁতে বৰ্ণ চিনি পায়েই, সিহঁতক মানে শব্দ ক'বলৈ দিয়া হ'ব। জন্তুষ্ঠ যদি এটা শব্দ কোৱা, তেনেকুৱা মানে আকৌ তেনেকৈ যাব। এইখিনিত গ'ল, 3 হ'ল, আকৌ 1 2 3 এতিয়া ৱাপদি আকৌ এটা সিহঁতে বৰ্ণটো চিনি পাইছেনে নাই, বৰ্ণটো ক'লে প্ৰথম শ্ৰেণী, আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে শব্দ এটা ক'ব দিয়া হ'ল। যদি শব্দটো ক'ব নোৱাৰে তেতিয়াহ'লে সি ইয়াতে ৰৈ যায়। সেইটো ভাল হৈছে, নহ'লে কি আগুৱাই গৈ থাকে সি নোকোৱাকৈ আগুৱাই গৈ থাকিব নাই, নহ'লে বৰ্ণটো ক'ব নোৱাৰিলে সি আকৌ মই সেইটোৱে ক'ম বুলি ভাবিছিলোঁ। সি যদি ক'ব নোৱাৰে তাক আগুৱাই দিব নালাগে আৰু পিছুৱাই আহিব। এনেকৈ মানে বৰ্ণখিনি সিবিলাক মানে বৰ্ণৰ পৰা শব্দবিলাক যিহেতু আহিব, শব্দবিলাক মানে এইটো এনেকুৱা ছিষ্টেমত আছে। ইয়াতে এইটো ছবি আছে, ছবিটো দেখুৱাই পেলাই সুধিলোঁ যে এইটো কিহৰ ছবি দেখা পাইছা, বোলে কল। কলটো কি কি বৰ্ণ যি লগ হৈ কল হয়, তেতিয়া এই লটো মানে আপ ডাউন হৈ যাব। প্ৰথম ধ্বনিটো কি আছে, কলৰ প্ৰথম ধ্বনিটো কি হ'ব, ক হ'ব। ক হ'ব। কলৰ লগত কলটো লিখিবৰ কাৰণে আৰু কি এটা বৰ্ণ লাগিব, তেতিয়া আমি এই লটো ইয়াত লগাই দিম, তেতিয়া কি হ'ল, বোলে কল হ'ল। তেনেকৈ গোটেইকেইটাৰে এনেকুৱা ছবি দিয়া আছে মাজত। তেনেকুৱাকৈ মানে এইটো বল তেনেকৈ গ'ল। তাৰপিছত 2টা বৰ্ণৰ শব্দ যেতিয়া শিকা হ'ব, তেতিয়া আমি তৃতীয় বৰ্ণটোত যাম। তৃতীয় বৰ্ণৰ তেনেকুৱা ছবি, এইটো কলম। এইটো কিহৰ ছবি আছে, কলম। কলমত 3টা বৰ্ণ থাকিব। আৰু এতিয়া কলৰ লগত আৰু কি বৰ্ণ লগ হ'লে কলম হ'ব, তেতিয়া আমি এইটো ইয়াতে মটো দেখাই দিম।
ল ম কলম তেনেকুৱা মানে গোটেইখিনিত এনেকুৱা মানে ছবি দিয়া হৈছে আৰু বৰ্ণখিনি ইয়াতে আছে অঁ এনেকৈ মানে আহিব আৰু বলত এইখিনি এনেকুৱাকৈ মানে এইটো আহি যাব এইটো ৰঙিল কৰি দিছোঁ অলপ ল'ৰা ছোৱালী ভাল পাবৰ কাৰণে ইয়াতে স্বৰবৰ্ণ আৰু স্বৰ চিহ্নখিনি দুয়োটাই মানে শিকিব পাৰিব অত কোনো চিন নাই অৰ লগত যদি ক আৰু অ যদি লগ হয় তেতিয়াহ'লে কি শব্দ হ'ব তেতিয়া ইয়াতে দেখা পাব যে ক আৰু অত যিহেতু কোনো চিন নাই গতিকে উচ্চাৰণটো ক বুলিয়ে হ'ব তেনেকুৱাকৈ আতে আকাৰ এই বৰ্ণটো চিনি পালে চিহ্নটো চিনি পালে এতিয়া কৰ লগত যদি আমি আ যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব কত আকাৰ যোগ হৈ যাব কত আকাৰে কা হ'ব ঠিক তেনেকৈ মানে গোটেইখিনি এনেকৈ দিয়া হৈছে ইয়াতে বেলেগ কৰ জেগাত বেলেগ বৰ্ণ দিও শিকাব পাৰি এনেকুৱাকৈ মই মেথছৰ কাৰণে বনাইছোঁ ফাৰ্ষ্ট এখন সাংখ্যিক বিজ্ঞান হয় ইয়াৰ পৰা সিহঁতে কি হয় এক দুইখনটো চিনি পায় এক দুইখন সিহঁতে জানিবই বা দ্বিতীয় শ্ৰেণী প্ৰথম শ্ৰেণী শিকোৱাৰ পিছত কি কৰিব মানে কেইটামান আমি ধৰি লওক এক সংখ্যা আঁতৰাই দিম আঁতৰাই দি পেলাই ইয়াত গাড়ীত গুচি যাব গৈ পেলাই পিছত সিহঁতে মানে ক'ম যে সেই সংখ্যাবোৰ ক'ত ক'ত মানে ভৰাব লাগে কোনখিনিত বা একৰ পিছত কি হ'ব দুই পিছত কিমান হ'ব তিনি সেইটো মানে এনেকৈ কৰি মানে গোটেই আকৌ উদ্যানখন মানে এনেকৈ কৰি ধুনীয়াকৈ বনাব আৰু এইবোৰ মানে উলিয়াব পাৰি আৰু নেক্সট আহিল এইটো তো সিহঁতে এইবোৰ সংখ্যাবোৰ মানে বনাব আৰু যে দশকৰ ঘৰত ধৰি লওক এইটো 1 0 10 হ'ল যদি এইখিনিত একো নাথাকে এইটো 0 আৰু 9 অকল 9 হ'ব কাৰণ একৰ ঘৰত কি আছে 9 আছে দশকৰ ঘৰত একো নাই 0 ঠিক তেনেকৈ এনেকৈ 8 98 সেনেকৈ কৰি মানে সিহঁতে এক দুইখন মানে এনেকৈ কৰি ইয়াত বনাব তাৰপিছত ইহঁতে মই হেৰিত পাইছিলোঁ এইটো আমি যেতিয়া TRLৰ হেৰি কি কয় ট্ৰেইনিং লওঁতে এইটো আমাক শিকাইছিল যে এনেকৈ কৰি মানে গোলকৈ বনাই ল'ব দিছে বনাই কৰি কিছুমান গুটি হ'ব যি আৰু এনেকৈ মানে তেনেকৈ কৰি এইটো ঘৰটো বনাই এনেকৈ দলিয়াই দিব দিছে এতিয়া ধৰি লওক একক ঘৰত কেইটা সংখ্যা আছে ধৰি লওক এইটো এনেকৈ ধৰিলোঁ দুটা আছে দুটা পৰিছে তো এইখিনিত কিমান হ'ব একক ঘৰত কিমান হৈছে 2 দশকৰ ঘৰত কেইটা আছে 3 শতকৰ ঘৰত একো নাই তো মানে 0 তো এতিয়া কিমান হ'ল 32 তো সেনেকৈ কৰি মানে এইটো বনাব পাৰে আৰু ইয়াৰ চাৰিওফালে অলপ মোটা ৰছী এটা লগাই দিলে বস্তু গুটিকেইটা তাত ৰৈ যাব তাত ওপৰৰ পৰা পেলাই দিলে এই ফিক্স জেগাত থাকিব তাৰপিছত ইয়াত আহিল মানে সৰু ডাঙৰ সেইটো কিমান আছে 65 আৰু ইমান আছে 56 তো এইটো কোনটো ডাঙৰ তো সিহঁতে মানে এইটো এনেকৈ কৰি যোনটো চাইডে ডাঙৰ হ'ব সিহঁতে এইটো চাইডে মানে এনেকৈ মুখ কৰি এনেকৈ কৰি দিব সৰু ডাঙৰ লেছ দেন গ্ৰেটাৰ দেন এইটো মানে শিকিব আৰু সিহঁতে কাৰণ দ্বিতীয় শ্ৰেণীত আছে এইবোৰ ঠিক তেনেকৈ এনেকৈ কৰি এইটো যদি ডাঙৰ হৈ যায় তেতিয়া এইটো এনেকৈ দিব নহ'লে সমান হ'লে সমান চিন কৰি দিব গোটেই নেওতাখন আছে তো ইয়াৰ পৰা আহিল যে ধৰি লওক আমি ল'লোঁ 22 তো 22ৰ আগৰ সংখ্যাটো কি কিমান হ'ব 21 তাৰ পিছৰ সংখ্যাটো কিমান তেনেকৈ কৰি মানে যিকোনো সংখ্যাতে ল'ব পাৰিব ঠিক তেনেকৈ আহিল যুগ্ম সংখ্যাটো অলপ ক্লাছ 3লৈ পাৰিব আৰু যে যুগ্ম সংখ্যা কোনবোৰ তো সেই এনেকৈ বহাই দিলে 2 যিমানবোৰ ওলাইছে সেইবোৰ যুগ্ম সংখ্যা হৈ যাব ঠিক তেনেকৈ অযুগ্ম সংখ্যাবোৰ আহিব আৰু ইয়াৰ পিছত আহিল মৌলিক সংখ্যা যেনেকৈ 2 13 এনেকৈ কৰি পেলাই 5 7 17 এইবোৰ মৌলিক সংখ্যাবোৰ আহিব পিছত ইয়াত আহিল 2341 আছে সিহঁতে যে ইয়াত স্থানীয় মানটো যে নাজানে 2 এতিয়া কিহত পৰিব তো এনেকৈ চাব যে এইটো কিহত পৰিছে যেটো কিমান হ'ব 2000 মানে হাজাৰ ঘৰত আছে 300 শতকৰ ঘৰত আছে এইটো 4 আৰু এনেকৈ কৰি এনেকৈ বিস্তৃতৰ ওপৰত যে লিখিব দিয়ে যে সেইটো মানে ইয়াৰ পৰাই শিকিব আৰু এইটো যোগ এইটো মই দিছোঁ আৰু ধৰি লওক কিবা এটা সংখ্যা দিলে 6 7 1 2 তো এইটো যোগ কৰিব দিলে যে কিমান হ'ল যে 6 7 13 কিন্তু উপলাটো যে নোৱাৰে যে উপলাটো এটা যে উকলি হৈ পেলাই ইটো পাৰ্টটো যে যোগ কৰিব লাগে সেইটো নাজানে যে সেইখিনি কিমান হ'ল 13
সি একটো আহি পেলাই মানে ইহঁতৰ ওচৰ পাবহি মানে লাগি ধৰি হ'ল তো আকৌ এইকেইটা যোগ কৰিব কিমান হ'ব 1 1 2 2 2 4 এইটো চিষ্টেমত মানে এইটো কৰিব আৰু মুচা যায় বাৰু নেক্সট আহিলেতো ঘড়ীটো ন কাৰণ সেইটা ক্লাছত আছে 1 আৰু 2 দুইটাতে ওপৰলৈও আছে বাৰু 5 বুলি ঘড়ী কনচেপ্টটো আছে ইয়াৰ পৰা সিহঁতে শিকিব বাৰু এনেকৈ কাৰণ ঘড়ীটোতো আমি নমাই আনি দেখাব নোৱাৰোঁ তো ইয়াত মানে এইটোত চুটিডালে কি বুজায় তাত দীঘলডালে কি বুজায় সেইখিনি আমি বুজাব পাৰিম নেক্সট আহিল এইটো বৰ্গ মানে দ্বিমাত্ৰিকবোৰৰ এইবোৰ মানে উলিয়াব পাৰি ষ্টিকত তো সেইটো এনেকৈ উলিয়াই দিওঁ তেতিয়া মানে কোনটোত কেইডাল হয় ধৰি লওক এতিয়া আয়তটোতো দুডাল লগ লাগিব লাগে ন কাৰণ বিপৰীত বাহু দুইটা সমান তো ইয়াত যদি এডাল দিলেতো লগ নহ'ব মানে কি হয় তাৰ বিপৰীতডাল সমান হয় ইয়াত যদি এডাল দিছে ইয়াতো মানে ইয়াত যদি দুডাল দিছে ইয়াতো দুডালেই দিব লাগিব তেতিয়াহে মানে হ'ব ঠিক ত্ৰিমাত্ৰিকৰ মানে কি হয় এইটো এটা বৰ্গ হৈ আছে সেইটো বৰ্গটো জানিব বৰ্গ বা এটা যে ঘনক হয় এটা মানে এইটো এটা ঘনক হৈ গ'ল আয়তীয় ঘনক এনেকৈ টানি কৰি দিলে মানে এনেকৈতো বা চুঙা এনেকৈ কৰি মানে বাকীখিনি হৈ যাব মেথছৰ হৈ গ'ল যে আমি প্ৰথম ধৰি লওক এইটো কি আছে উকাৰ থাকিলে যে উকাৰ হ'ল যে উকাৰডাল যে তলত নহয় কি হৈ যায় হয়ো হৈ যায় ঠিক তেনেকৈ কি হৈ যায় হয়ো সুটো খ যোগ উকাৰ হয়ো সু অৰ্থাৎ তলত হচৌকাৰটো নহয় কি হয় হয়ো সু হৈ যায় ঠিক তেনেকৈ গয়ো গু এইটো হৈ গ'ল নেক্সট আহিলে যে দুটা বৰ্ণ একেই হ'লে তাৰ যুক্তাক্ষৰটো কেনেকৈ যে ল যোগ ল লৈ ল তাত শব্দ আছে যে আল্লাহ পাল্লা ঠিক তেনেকৈ ইয়াতো শব্দ লিখি দিছোঁ যে গুণ গুৰ ঠিক তেনেকৈ এনেকৈ কৰি ন যোগ ন নৈন্য মানে একেই বৰ্ণৰ ঠিক তেনেকৈ দুটা বৰ্ণ কিন্তু বেলেগ বেলেগ ধৰি লওক ন যোগ ধ নৈধেন্ধ তো কি শব্দ পাম যে অন্ধ বন্ধ এনেকৈ কৰি আৰু ইয়াত কি হৈছে যে তিনিটা বৰ্ণ লগ লাগিলে কি যুক্তাক্ষৰ হয় যে ন যোগ ত যোগ ৰ নৈতেন্দ্ৰ তো কি হ'ব পাৰে যে যন্ত্ৰ মন্ত্ৰী এনেকৈ কৰি বাকীবোৰ এনেকৈ কৰি দিয়া আছে আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ অংকৰ প্ৰতি এটা ভয় থাকে আপুনি জানোৱে গতিকে আমি অংকটোক যদি আমি অকণমান যদি বেলেগ হিচাপে কৰি লৈ যাব পাৰোঁ কাৰণ মেথছ পঢ়িয়া বুলি ক'লে আমাৰ মেক্সিমাম ছাত্ৰ ছাত্ৰীটো মেথছতেই প্ৰব্লেম আহে মানে সৰু লেভেলত অলপ ভালেই পায় লাহে লাহে মেথছটোতে টান পায় ছায়েন্সত পঢ়িবলৈ বা আহিবলৈ আজিকালি ল'ৰা ছোৱালীয়ে বেছি ভয় পায় 99% পাই ভয় পায় গতিকে আমি অকণমান চেষ্টা কৰিছোঁ যে যিহেতু আজিকালি ভেদিক মেথছ ওলাইছে বা ঠিক তেনেকৈ আজিকালি এবেকাছ আহিছে কিন্তু ছাত্ৰ ছাত্ৰীসকলে আমাৰ গভৰ্ণমেণ্ট স্কুল আমি প্ৰায় দেখা পাওঁ আমাৰ সেইখিনি সুবিধা নাপায় যিহেতু প্ৰাইভেটৰ ল'ৰা ছোৱালীখিনি আজিকালি এবেকাছ বা তেনেকুৱা সুবিধাখিনি পায় বা মানে কাৰিকৰী সেইবিলাকতো সোমোৱাই দিছে চিলেবাছত সোমাই দিছে আমি অকণমান চেষ্টা কৰিছোঁ যে অংকটো অকণমান যদি ডাইৰেক্টলি আমি চিলেবাছলৈ যোৱাৰ আগতে আমি যদি কিছুমান টেকনিকৰ থ্ৰুদি যদি সেই মেথছৰ কনচেপ্টখিনি যদি দিব পাৰোঁ সেনেকুৱা এটা আমাৰ ক্ষুদ্ৰ প্ৰয়াস সেই প্ৰয়াসটোৰ কাৰণে আমি নাম দিছোঁ এখন যাদুকৰী বহুত ইয়াতে কিছুমান টেকনিক আছে যিকেইটা টেকনিকৰ থ্ৰুদি ছাত্ৰ ছাত্ৰীসকলে অকণমান মই ভাবোঁ নৰ্মেল মেথডতকৈ অকণমান কিবা এটা পাব আৰু সেইখিনি ছাৰে অলপ আগবঢ়াই তাকে বাকচ মই দেখি থাকিম নহয় দেউতাখনৰ ল'ৰা ছোৱালীক শিকি ল'বলৈ পৰীক্ষাৰ ধাৰণাখিনি আছেই তেওঁলোকৰ 1ৰ পৰা 100লৈ ধাৰণাখিনি থকাৰ পাছত খোকোজা নাথাকে যাতে তাৰ কাৰণে আমি 1ৰ পৰা 10লৈ দেউতাখনৰ ওপৰতে তেওঁলোকক বিভিন্ন খেলা ধূলাৰ মাজেৰে স্পষ্ট কৰিব বিচাৰোঁ বাইদেৱে দুটামান ইয়াত ওপৰত দেখাইছে বাৰু কেইখন ছাৰ চিম্পুল ইয়াত দিলে ধৰক এই সংখ্যাটো কি 4 আগৰ সংখ্যাটো কি আগৰ পাছৰ মাজৰ কোণীয়া যোগ এইখনত আমি 4টা সংখ্যা ইয়াত দেখা পোৱা যাব আৰু সিহঁতে এইটো কৰি ভাল পাব যে আমি যদি কোণীয়াকৈ যোগ কৰোঁ সংখ্যাকেইটা তেতিয়াহ'লে যিটো যোগফল পাম আকৌ ইফালে কৰিলে যিটো যোগফল পাম সমান হ'ব তো প্ৰায় ক্ষেত্ৰত আমি দেখোঁ যে 5 8 13 8 5 কিমান বুলি ক'লে কিন্তু আকৌ মানে চিন্তা কৰিব লগা হয় এইটোৱে যে উল্টা কৰিলে যে একেটাই হয় সেই কনচেপ্টটো কেনেকৈ হ'ব একেদিনাই এইটো
তিনিটা সংখ্যা যোগ কৰিলে যিটো পোৱা যাব ইফালেও আকৌ তিনিটা যোগ কৰিলে যোগ শব্দ একেই হ'ব তাৰপিছত আমি পূৰণ নিয়ন্ত্ৰণখনো ইয়াৰ জৰিয়তে দিব পাৰে এটা ভাগ দেখুওৱা হৈছে আমি ইয়াত এটা ভাগ দেখাম কিন্তু একৰ পৰা দহলে গোটেই 10টা ভাগে দেখাব পৰা যাব এইখন আমি ইয়াত দিয়াৰ লগে লগে এইকেইটা 10টা সংখ্যা ওলাই থাকিব এইটো 3 ভাগ গতিকে 3 দুগুণ 6 এনেকৈ বাকীকেইটা ভাগৰ কাৰণে বনাই ল'ব এটা ভাগ প্ৰত্যেকটো ভাগৰ কাৰণে এখন এখন কাগজ লাগিব আমাৰ আমি সদ্যহতে এটাই বনাইছোঁ আৰু এইটো প্ৰায় 10 বিয়োগ 10 যোগ যিটো কনচেপ্ট আছে তেওঁলোকৰ ক্লাছটোত বিশেষকৈ আৰু এফালে বিয়োগ আৰু এফালে এক যোগ কৰিলে কি হয় সেই কনচেপ্টকেইটা এক যোগ কৰিলে 23 এক বিয়োগ কৰিলে 22 22ৰ পৰা এক বিয়োগ কৰিলে 21 ঠিক তেনেকৈ এফালে এক যোগ কৰিলে কি কি হৈ বাঢ়ি যায় এক আৰু 10ৰ যিটো জামটো তেওঁলোকে পাই থাকে এইফালে 10 বিয়োগ আৰু এইফালে 10 যোগ এই কনচেপ্টটো এটা ইয়াতে গোটেই যুগ্ম কনচেপ্ট দিয়াৰ লগে লগে গোটেই যুগ্ম যুগ্ম সংখ্যা গোটেই কনচেপ্টটো যোগ বিয়োগ পূৰ্ণ ধাৰণা চব একেলগে আহি গ'ল আৰু ঠিক তেনেকৈ এখন অযুগ্ম এতিয়া অযুগ্মখিনি ওলাব এইটোৰ জৰিয়তে আমি অৰ্ধক্ৰম আৰু ঊৰ্ধ্বক্ৰম অধুক্ৰম আৰু ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰ বিশেষকৈ আমাৰ এইখিনি আপোনাৰ ক্লাছ 1 to 2 লেভেলৰ কাৰণে ইয়াৰ পিছত আমি যেতিয়া আপাৰ লেভেলৰ কাৰণে এখন আচলতে ব্যৱহাৰ কৰিব পাৰিম যেনে গোটেইখন আপোনাৰ যেতিয়া উঠাই দিব সেইখিনি আমাৰ স্বাভাৱিক সংখ্যা আৰু যেতিয়া আমি শূন্যটো তাত ইনক্লুড কৰিলোঁ সেইখিনি হ'ল নাম্বাৰ কনচেপ্ট আহিব গতিকে ইয়াৰ পৰা আমি আপাৰ লেভেললৈকে আমাৰ প্ৰাইম নাম্বাৰ কনচেপ্ট কিনো হৈ আছে কি হৈ আছে তেওঁলোকক ক'বলৈ দিয়া হ'ব আৰু তেওঁলোকে কোৱাৰ পাছত তেওঁলোকে সেই সাধুটো নিজৰ নিজৰ ভাষাত মই ক্লাছটো মই প্ৰায় কৰিব দিওঁ বেলেগ বেলেগ টপিক কেইটামান দি দিওঁ টপিক কেইটা দিয়াৰ পাছত কওঁ যে চবৰে কিন্তু সাধুটো বেলেগ বেলেগ হৈ যায় আমি ভাবা থকাতকৈ কিন্তু অলপ বেলেগ ধৰণে ভাবে এনেকুৱা মই প্ৰায় পাইছোঁ যে আমি সাধু এটা এনেকুৱা ভাবি থাকোঁ যে এইটোহে বনাই লৈছিলোঁ কিন্তু তেওঁলোকে কিন্তু অলপ বেলেগ ধৰণেও ভাবে তেনেকুৱা এটা হৈ যায় গতিকে তেওঁলোকে মনত যিখিনি ভাৱ আছে সেইখিনি লৈ পেলাই তেওঁলোকক সাধুখিনি ক'ব দিলোঁ ছাত্ৰ ছাত্ৰীসকলে ক'লে সাধুখিনি সাধু কৰাৰ পাছত তেতিয়া আমি এটা ধৰি লওঁ যে তোমালোকে যিখিনি সাধু ক'লা বা যিখিনি তোমালোকে ক'লা যে তাৰে মই এটা তোমালোকক উদাহৰণ দি দিছোঁ দেই এটা মানে এটা ইউজাৰ ৰিপ্ৰেজেণ্টেশ্যন দেখাবৰ কাৰণে মই এই বস্তুটো বনাইছোঁ যে সেইখিনি তাতে দুটা ছাগলী আছিলে ছাগলী দুটা এখন তাৰমানে জ্ঞানী আৰু অজ্ঞানী যে ছাগলী সেইটো আছিলে দুটা ছাগলী আহিলে ছাগলী প্ৰথমতে লগ খালে ইয়াতো আছে সেই ছবিকেইটা লগ খোৱাৰ পাছত তেওঁলোকে প্ৰথমতে দুইটা মুখৰ ছাগলী আছে ইটোৱে ৰাস্তা এৰি দিয়ে সিটোৱে ৰাস্তা এৰি দিয়ে গতিকে দুইটা কাজিয়া লাগি পেলাই নদীত পৰি পেলাই দুইটা মৰি গ'ল পিছত আকৌ পুনৰ ছাগলী দুটা আহিলে কিবা জ্ঞানী ছাগলী আছিলে তেওঁলোকে এটাই ক'লে যে মই বহি দিওঁ তুমি মোৰ ওপৰে পাৰ হৈ গ'ল গতিকে এটাই বহি দিলে এটা ওপৰে পাৰ হৈ গ'ল আৰু এনেদৰে এইটো জ্ঞানী অজ্ঞানী সাধুটো দিলে তাৰ পৰা তেওঁলোকৰ মৰেল সেইটো ডেভেলপ হ'ল লগতে তেওঁলোকৰ মাজত সেইখিনি আৰু চিনাকি হ'ল লগতে তেওঁলোকে ক'লোঁ যে কি আছে তোমালোকে চোৱাচোন গছ আছে তোমাৰ পাহাৰ আছে নদীখন আছে দলং আছে এই শব্দবিলাকৰ লগত চিনাকি হ'ল যেতিয়া মই ক্লাছ 2 লেভেল বুলি ধৰি লৈছোঁ তেতিয়া তেওঁলোকে অলৰেডি শব্দকেইটাৰ লগত যেতিয়া চিনাকি হ'ব তেতিয়া শব্দকেইটা আৰু ছবিৰ সৈতে তেওঁলোকে কি হ'ব প্ৰথমতে চিনাকি হ'ব তো চিনাকি হোৱাৰ পিছত শেষৰ ষ্টেপত মই OLD-লৈকে গৈছোঁ যিহেতু এইখিনি OLD হ'ল তাৰপিছত আমি ডিক'ডিঙলৈকে গৈছোঁ শব্দ চিনাকি হ'ল শব্দ চিনাকি হোৱাৰ পাছত তেওঁলোকে ইয়াতে কেইটামান কুকুৰা আছে কুকুৰা কেইটামান তেওঁলোকৰ হাতত দি দিম তেওঁলোকৰ হাতত দি দিয়াৰ পাছত ইয়াতে তেওঁলোকৰ বহুতকেইটা আছে ইয়াতে লিখা আছে ছাগলী লিখা আছে নৈ লিখা আছে দলং পাহাৰ এনেকৈ লিখা আছে তাৰপিছত তেওঁলোকক এই টুকুৰাকেইটা দি দিম তাত বেলেগ বেলেগ ধৰণৰ আছে ছাগলীও আছে পাহাৰো আছে নৈ আছে তেওঁলোকে এই শব্দকেইটা চাই শব্দকেইটা ডিক'ড কৰি পেলাই ইয়াত সৈতে ছবিকেইটা মিলাব পাৰিছে নে নাই সেইটো চাপ'জ এতিয়া ইয়াতে আপোনাৰ ছাগলী আছে ছাগলী ঠাইত তেওঁলোকে কিবা বেলেগ এখন ছবি ভৰালে নেকি এইমতে তেওঁলোকক ইয়াত চাই তেওঁলোকক শব্দকেইটা পঢ়ি পেলাই এই ছবিকেইটাৰ সৈতে যুক্ত কৰি পেলাই তেওঁলোকে ডিক'ড কৰিব পাৰিছে নাই যিহেতু ক্লাছ 2 লেভেল তেতিয়াতো শব্দটোও চিনি পাব লগতে আখৰ হয়তো কুইল আছে চিনি নাপাবও পাৰে সেইখিনি বস্তু চাই এইমতে তেওঁলোকক এনেকৈ ভৰাব দিম ভৰাৰ পিছত তেওঁলোকে যিহেতু ভৰাৰ পিছত শেষত আমি চাম যে কোন ছাত্ৰ বা ছাত্ৰীয়ে শুদ্ধকৈ সেই ছাগলীৰ লগত ছাগলী ছবিখন ভৰাব পাৰিলে বা কোন ছাত্ৰ বা ছাত্ৰীয়ে নোৱাৰিলে তাৰ বাবে আমি বেলেগ বেলেগ ধৰণৰ ছবি এটা দিব পাৰিছোঁ চাৰিটো সাংখ্যিকতাৰ কাৰণে যুগৰ ধাৰণা দিব চেষ্টা কৰা হৈছিলে চাৰিটোৰ ৰিজাল্ট আছে চাৰিটোৰ ৰিজাল্টটো যুগৰ ধাৰণাটোৰ 9 10 আৰু আপোনাৰ 8 2 10 7 3 10 6 4 10 5 5 এনেকৈ ৰিজাল্টটো মানে 10 পোৱা যায় আৰু সেইখনে এনেকৈ টানি দিলে আপুনি ইয়াত ক'ব 8 1 9 7 2 9 6 3 9 4 5 9 সেই এনেকৈ গোটেই যুগকেইটা মানে ৰিজাল্টটো 9 পোৱা যায় তেনেকৈ চিৰিয়েল বস্তু ৰখা হৈছে তাৰপিছতে ছাৰটো বুজি পাইছোঁ তাৰপিছত ছাৰ এইখন চাই খালিদা প্ৰকাৰৰ ধাৰণা আনিছিলোঁ আমি লিটাৰেচাৰ কাৰণে
সেইটো খালী থাকিবৰ কাৰণে ফুল নহয় আমি এনেকৈ কিছুমান কাৰ্ড বনাইছোঁ এইটো লগ লগাই দিয়া খালী থাকিব কাৰণে ফুল হৈ গ'ল ছাৰ ফুল হৈ গ'ল তাৰপিছত ছাৰ পখিলা হয়তো এইটো লগাই দিলোঁ তাৰপিছত তৰাটো এইটো বনাইছোঁ তৰা হ'ল তাৰপিছত বেলুন বুলি ক'লে আমি সেইটো ফ্ৰণ্টেনৰ সেইটো বেলুন হ'ল তাৰপিছত ছাৰ এইটো এটা ছাতি এটা বনোৱা হৈছিলে এইটো এটা যুক্তাক্ষৰ ধাৰণা দিয়ে বুলি এতিয়া চাওকচোন 9+10 9 10 এই এনেকুৱা ধৰণৰ শব্দ থকা কিছুমান শব্দ আমাৰ ইয়াত লিখা দিয়া হৈছে আনন্দ বান্দৰ প+ৰ পৰে প্ৰ গতিকে প্ৰধান প্ৰতি ইত্যাদি কযুকীয় কয়যজ্ঞ তাৰপৰা আপোনাৰ বাক্য চাণক্য তেনেকৈ চাওঁ ল+ম লয়মূল ম গুল্ম বাল্মীকি ইত্যাদি যুক্তাক্ষৰ থকা কিছুমান শব্দ ইয়াত আমি বনাইছোঁ তাৰপিছত ধ+ব তাৰপিছত ধ্বনি বা ধ্বজা ইত্যাদি এনেকুৱা ধৰণৰ শব্দ আমি ইয়াত আহি গৈছোঁ সেইটো চাইটো মানে যিবোৰ স্বৰ চিহ্নবিলাক কত ঔকাৰে কৌ সেইটো নিয়াৰ লগে লগে কত আকাৰে কা কত হুঁচৰিকাৰে কি কত দীৰ্ঘকাৰে কি কত হুঁচকাৰে কু কত দীৰ্ঘকাৰে কু ইত্যাদি এনেকুৱা আৰু কত একাৰে কে কত একাৰে কৈ এনেকৈ ঘূৰাই দিয়া হৈছে ঘূৰাই বনাইছোঁ যেনেকৈ ঘূৰাই দিলেগৈ এইটো এতিয়া 110 হৈ আছে এটা আপোনাৰ এইটো ঘূৰাই দিব পাৰে নেকি আহি গ'ল 140 হ'ল এতিয়া সমানে ঘূৰাব লাগে 140 ডিগ্ৰী হ'ল এইফালে লেখা দিব ডিগ্ৰী হ'ল তাৰপিছত আকৌ কমাবলৈ আপুনি এনেকৈ যদি আমি 60 ডিগ্ৰীলৈ যাব বিচাৰিছোঁ তেতিয়া আমি এইটো লাহে লাহে পাৰিব লাগিব ঠিক আছে কিন্তু 60 ডিগ্ৰী হৈ যাব দীঘল আৰু ছুটি কিন্তু ছুটি হৈ আছে ছাৰ এইটো আমি দীঘল দিব তাৰপিছতে ছাৰ ডাঙৰ আৰু সৰু এইটো বলটো ডাঙৰ এইটো সৰু এনেকৈ চিম্পুলকৈ আছে বনোৱা তাৰপিছত ছাৰ এইটো ওচৰত আৰু ছাইডৰ দূৰত এইটো ইয়াত দিয়া গৈছিলে আশাটো এৰাই গৈছে মানে চ' এইখিনিও বনাইছোঁ আৰু সেইটো 10ৰ পৰা 20লৈকে সংখ্যা ধাৰণাখিনি ইয়াত দিবলৈ চেষ্টা কৰা হৈছে তাৰপিছত কাৰ্ডখিনি মানে চব বৈকটো ৰৈ গ'লগৈ খাখি অনা নহ'ল কিমানে আছে ছাৰ এইটো মানে যুক্তাক্ষৰ পেৰাৰ নামটা দিছোঁ আৰু এতিয়া ছাৰ আমি মানে সৰু কিছুমান যিবিলাক ধৰক ক্লাছ 2 আৰু 3 কিতাপত আমি পিছফালে দেখা পাওঁ তাত থকা মানে যুক্তাক্ষৰ কিছুমান আমি তেওঁলোকক অকণমান এটা মানে কিবা এটা আকাৰত আমি বুজাব বিচাৰিছোঁ তাৰ লগত মানে যিবিলাক শব্দ মানে শব্দ সৃষ্টি হৈছে কেনেকুৱা ধৰণৰ শব্দ হ'ব ধৰি লওক মূৰ্ধন্য সযোগ মূৰ্ধন্য সতেজ সেইটো আমি এনেকৈ ৰিল হিচাপে বস্তুটো এনেকৈ টানি দিলে মানে ইয়াত কি শব্দ হ'ব পাৰে সেই শব্দবোৰ এনেকৈ দেখুওৱা আছে ধৰক কষ্ট দুষ্ট শিষ্টাচাৰ ঠিক তেনেকৈ ইয়াৰ পিছত যদি ধৰক সযোগ দন্ত্য হয় তেতিয়াহ'লে কি হ'ব ত হ'ব তাৰপিছত ইয়াতে তাৰমানে তাৰ লগত আনুষংগিক যিবোৰ শব্দ আমি ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ হ'ব সেইবোৰ আমি ইয়াত দুটা শব্দবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ একেবাৰে চিম্পুলকৈ বস্তুটো ৰাখিছোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বাকী ইফালে নিউমাৰেচি সংখ্যা চিনাকিৰ কাৰণে কিছুমান ফুট থকা এইবিলাক পিজ্জা শ্লাইচ লৈছোঁ ইয়াতে তেওঁলোকে কি কৰিব ল'ৰা ছোৱালীবিলাকে ফুটটো গণিব গণি পেলাই ক'ত আছে মানে সেইটো মিলাই দিব তেনেকৈ একৰ পৰা লগালৈকে নোৱাৰিম আৰু ইয়াতে মানে সংখ্যাটোৰ লগত ইংৰাজীটো আছে লগতে আখৰকেইটা হয় তাৰপিছত ছাৰ যেতিয়া 1ৰ পৰা 9লৈকে সংখ্যাবোৰ চিনাকি হ'ব তেওঁলোকক মানে আমি ওলোটাকৈ দিম সংখ্যাবোৰ তাৰপিছত সিহঁতক যদি কওঁ 9টো বাছি ওলোৱা তেওঁলোকে 9 5 8 মানে সংখ্যাটো চিনি পাইছেনে নাই সেইটো কাৰণে এনেকৈ দিয়া হৈছে তেতিয়া একৰ ঘৰ দেখুওৱা হ'ব একৰ ঘৰ যেতিয়া হ'ব আৰু 9লৈকে যেতিয়া চিনি পাব তেতিয়া দশকত আহিব মানে 1ৰ পৰা 99লৈকে সংখ্যাবোৰ বনাব পাৰিব তেতিয়া এনেকৈ একৰ ঘৰত দশকৰ ঘৰত 1 একৰ ঘৰত 0 দশকৰ ঘৰত 1 ইয়াতে 11 1 11 1 2 12 তেনেকৈ ঘূৰি ঘূৰি গোটেই 99লৈকে হেৰি কৰা হ'ব মানে দুটা অংকৰ সংখ্যাখিনি যেতিয়া শিকিব তেতিয়া গোটেই শিকা হ'ল আৰু 99লৈকে জানা হ'ল তেতিয়া আহিব আৰু আগৰ পাছৰ সংখ্যাটো এইটো চব 35ৰ আগৰটো
37 সেইটো হ'ব তাৰপিছত এইটো যুগ্ম সংখ্যা যুগ্ম এইটো হ'ব তাৰপিছত অযুগ্মটো এইটো 1 11 এনেকৈ যুগ্ম সংখ্যা তেনেকৈ মৌলিক সংখ্যা প্ৰাইম নম্বৰ মৌলিক সংখ্যাবিলাক হ'ব এনেকৈ মৌলিক সংখ্যাবিলাক তেনেকৈ মৌলিক সংখ্যাবিলাক দেখা যাব ঊৰ্ধ্বক্ৰম লঘুক্ৰম মধ্যক্ৰম এইটো অলপ হেৰি হৈছে দেই এইটো ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমৰ হেৰি কৰা হৈছে তাৰপিছত ভৰিৰ সময় নিৰ্ণয় কৰিবলৈ তেওঁলোকক শিকোৱা হ'ব মানে এইটো দেখা দিয়াচোন সেইটো দেখালে এতিয়া তাৰমানে ইহঁতত খালি 1 2 যেনেকৈ 12লৈকে লিখা আছে যদি ঘড়ীত থাকে কিন্তু ইয়াত যে প্ৰতিটো ঘৰত 5 মিনিটকৈ যায় 5 মিনিটকৈ গৈ 1 ঘণ্টাত 60 মিনিট যে আছে এইটো 60লৈকে সেইকাৰণে লিখি দিয়া হৈছে এতিয়া যদি সিহঁতৰ 12 বজাত ঘণ্টাৰ কাটাটো দিয়া হৈছে মিনিটৰ কাটাটো যদি আমি 12 বজাত 5 মিনিট দিছোঁ 12 বাজিছে আৰু ইয়াতে 5 মিনিট হৈছে সেইটো দেখাব লাগে 12 বাজিছে ইয়াতে 15 মিনিট হৈছে তেনেকৈ ঘড়ীটো দেখুওৱা 5 মিনিট 5 মিনিট 5 মিনিট তাৰপিছত ছাৰ এইটো খেলৰ মাধ্যমেৰে একক দশকটো আমি শিকাম মানে তাৰপিছত তেওঁলোকক এনেকুৱা সৰু সৰু গুটি হেৰি কৰি দিম ইয়াত বেছি হৈ গৈছে অলপ কমকৈ লওঁ বাৰু আপোনালোকক দেখুৱাবৰ কাৰণে এককৰ ঘৰত ধৰক 3টা আছে ইয়াতে এককৰ স্থানত মানে 3 সংখ্যাটো দিয়া হ'ব তাৰপিছত দশকত 2টা আছে 2 হ'ব আৰু শতকৰ ঘৰত 1 আছে গতিকে একটো তলফালে নামি নগ'লোঁ এইটো চাই অলপ কাটা হেৰি হ'ল 2 দি দিলোঁ এতিয়া এনেকৈ একক দশক শতকৰ স্থানটো তেওঁলোকে নিৰ্ণয় কৰিব পাৰিব তাৰপিছত ছাৰ আকৌ ইয়াতে তেওঁলোকে আকৃতিটো শিকিব লাগিব নহয় সেই আকৃতিটোৰ কাৰণে সেইটো নিজে হাতে বনাব নিজ হাতে তেওঁলোকক বনোৱা দিব হ'ব প্ৰথমতে বনাব দিয়া হ'ব পিছতে কোৱা হ'ব যে আকৃতিটো এইটো আকৃতি হয় আয়ত বৰ্গ ত্ৰিভুজ আমি 3টা আকৃতিয়ে লৈছোঁ প্ৰথমতে এইটো দিওঁ এইটো দিয়া সেইটো অকলা যুগৰ আৰু অকলা যুগটো সদায় ল'ৰা ছোৱালীয়ে টান পায় এতিয়া এনেকুৱা এটা যুগ দি দিলোঁ এতিয়া 6 4 আছে ইয়াত প্ৰথমতে আমি ইয়াতে 4টা ঘৰ ওলাই পেলাই 4টা লিখিব দিলোঁ লিখিলে 4 ইয়াতে 4 লিখিলে তাৰপিছত তলৰ ঘৰটো 7 আছে 7টা ওলাই পেলাই 7টা গন্তি কৰি ওলাব দি 7টো ইয়াত লিখিব তাৰপিছত ইয়াতে 6 আছে 6টা ওলাই পেলাই 6টা ওলাই পেলাই 6 লিখিব ইয়াতে 1 আছে 1 ওলাই পেলাই ইয়াতে 1 লিখিব এতিয়া তাৰপিছতে ইয়াতে কাউণ্ট কৰিব এইবোৰ কাউণ্ট কৰিব মানে এইবিলাক কাউণ্ট কৰিব আৰু এনেকৈ কাউণ্ট কৰিব 11 পাব 11 1টো ইয়াত লিখিব আৰু 1টো ইয়াত লিখিব এতিয়া এইটো 1 যে সিহঁতৰ যাব লাগিব সেইকাৰণে এইটো উকলি গুচি যাব কিন্তু 1টো উকলি গৈ পেলাই গুচি যাব আকৌ গুচাব এনেকৈ কৰিবলৈ উকলি গ'লে ওপৰত যাব ওপৰত গৈ এতিয়া এই গোটেইকেইটা 1 লিখিম 1 লিখিম এতিয়া এইটো 1 ইয়াতে 6 এইটো 1 গন্তি কৰি পেলাই যিমান হ'ব সেইটো তাত লিখিম ইয়াতে এনেকৈ বিয়োগৰ ধাৰণা হ'ব ইয়াতে সংখ্যা লিখা পাঁচ বিয়োগ 4 দিয়া গ'ল এতিয়া প্ৰথমে 5টা আছে ওপৰত যিমান আছে সেইটো আমি ইমানকেইটা গুটি ওলাব দিম আৰু 5টা গুটি ওলাব দিলোঁ এতিয়া ইয়াতে 5টা আহিল এতিয়া আমি কি কৰিম সিহঁতক মাইনাছ কৰিব লাগিব 4টা মাইনাছ কৰিব লাগিব গতিকে ইয়াতে 4টা ওলাই দিব দিম এনেকৈ কৰিম দি 4টা ওলাই দিব দিম তাৰপিছত কেইটা থাকিল এটা থাকিল এতিয়া এটা এনেকৈ ইয়াত আহিব তাৰমানে উত্তৰটো 1 হ'ব ইয়াতে এতিয়া পুৰণটো লিখা হ'ব ইয়াৰ পৰা আমি 2টা দিলোঁ তাৰপিছত ইয়াৰ পৰা 3টা দিয়াৰ পিছত এতিয়া আমি ইয়াতে কেইটা চক আহিছে সেইটো গন্তি কৰিব দিম 1 2 3 4 5 6 গন্তি কৰি দিম 2 3 4 5 6 এইটো মানে পুৰণা ধাৰণাটো এনেকৈ
আছে আমাৰ। আৰু সিহঁতক মানে গণিবলৈ দিয়া হ'ব কেইটা মণি আছে। এটা মণি, এক মানে এটা মণি। গতিকে 2 আখৰেৰে 2 শিকিব আৰু সিহঁতক গণিব দিয়া হ'ব কেইটা মণি আছে 2 তেনেকৈ আৰু। এইটো ছাৰ মানে স্বৰবৰ্ণৰ ধাৰণা দিবৰ কাৰণে, গতিকে এইটো সিহঁতক দেখিবলৈ দিয়া হ'ব যে এফালে চোৱা কি আখৰ তোমালোকে চিনি পোৱা নে নাই, তেতিয়া ক'ব কৈ দিয়া মই ভৰাই দিয়া তাৰপিছত এইটো কি, তাৰপিছত এইটো কি, তেনেকৈ বৰ্ণৰ পৰিচয়। তাৰপিছত এইটো হৈছে এখন এলফাবেট হাউচ, এখন হাউচ হয়। তেওঁলোকে ক'বলৈ দিয়া হ'ব খিৰিকীখনলৈ যোৱা, খিৰিকীখনত কি লিখা আছে, তেতিয়া ক'ব এ লিখা আছে। এই দুটা এটা হৈছে ডাঙৰ ফলা আৰু এটা হৈছে সৰু ফলা। গতিকে খিৰিকীখন খুলি দিয়াচোন, তেতিয়া খুলি দিব, তেতিয়া সৰু ফলাটো পাই যাব। শ্বৰ্টকাট কৈছোঁ আৰু ছাৰ, তেনেকৈ গোটেইখিনি আছে। তাৰপিছত এইটো হৈছে আপোনাৰ অসমীয়া 12 মাহৰ ধাৰণা দিবৰ কাৰণে, 12 মাহৰ এইটো হৈছে 1ৰ পৰা 10লৈকে সংখ্যাৰ ধাৰণা দিবৰ কাৰণে, যে তোমালোকে জিভাটো টানি দিয়া, জিভাটো টানি দিলে 1 পালে, আৰু ইয়াতে মণি আছে যে 1 মানে হৈছে ইয়াতে নিজে হেৰি কৰিব, 1 মানে এটা মণি, সিহঁতক উঠাবলৈ দিয়া হ'ব। আৰু টানি দিলে 2 পাব, যে ইয়াৰ পৰা 2টা মণি হেৰি কৰিব, তেনেকুৱা। আৰু এইটো হৈছে ছাৰ আগৰ আৰু পিছৰ সংখ্যাৰ ধাৰণা দিবৰ কাৰণে। গতিকে ইয়াৰ আগৰ সংখ্যা, সুন্দৰৰ আগৰ সংখ্যাটো কি, সুন্দৰৰ আগৰ সংখ্যাটো আপোনাৰ 14, সেইটো শিকিব। ইফালে দিলে আকৌ আপোনাৰ সুন্দৰৰ পিছৰ সংখ্যাটো কি, 16, তেনেকৈ আৰু আগৰ পাছৰ সংখ্যাৰ ধাৰণা দিবৰ কাৰণে। ছাৰ এইখন এখন বিগ বুক হয় অৰেল লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে। কাউৰী আৰু এটি বুধিয়ক কাউৰীৰ গল্প, এইটো গল্প শিকিবৰ কাৰণে। ছবিৰ সহায়ত তেওঁলোকৰ অৰেল ডেভেলপমেণ্টৰ কাৰণে বুধিয়ক কাউৰী গল্প আছে। সেইখিনিয়ে অকলশৰীয়া মানুহ ছাৰ, এইখিনি চেষ্টা কৰিছোঁ। আৰু এইটো প্ৰথম সাক্ষৰতা মানে স্বৰবৰ্ণৰ প্ৰথম মানে চিনাকি দিবলৈ যাওঁ। প্ৰথমে এনেকৈ কবিতাৰ সহায়ত তেওঁলোকৰ মানে ইণ্টাৰেষ্টটো আনি ল'ব। তাৰপিছত বাৰে বাৰে যেতিয়া কবিতাটো গাম, সিহঁতি অৰ পিছত কি লাহে লাহে গম পোৱা হ'ব। তাৰপিছতে সিহঁতক মানে দেখাবলৈ মানে কেনেকুৱা হয় স্বৰবৰ্ণটো, এনেকৈ দেখালোঁ। কিছুমানে মানে মনত ৰাখে, কিছুমানৰ পাহৰি যায়, সেইটো মানে তেওঁলোকে স্পৰ্শৰ দ্বাৰা পাৰে, তেনেকৈ দেখালোঁ। তাৰপিছতে ডট চিনৰ দ্বাৰা সংযোগ কৰিব। আৰু বহুতে মানে উল্টা ফালৰ পৰা লিখে, লিখাৰ সেইটো বেলেগ হয়, সেইটো কাৰণে মানে কেনেকৈ লিখিব লাগে সেই বস্তুটো মানে ধুনীয়াকৈ পৰ্যায়ক্ৰমে দেখাইছোঁ। তাৰপিছত অটো যিহেতু স্বৰ চিহ্ন নাই, মানে সেইটো কাৰণে নাই। আৰু বাকীকেইটা তেনেকৈ চিহ্নকেইটা দি দিছোঁ, চিহ্নকেইটা। নিজে লিখিছেনে? নাই, নিজে লিখা নাই বাৰু, কিতাপখনত পাইছিলোঁ। তাৰপিছত সিহঁতে এইখিনি মানে বাৰৰ নামবিলাক সিহঁতি যাতে মানে অসমীয়াটো জানে, ইংৰাজীটো জানে, সেইটো কাৰণে এখন মানে বনাই দিছোঁ। দেওবাৰটো ইংৰাজী ছানডে, মনডে, সোমবাৰ, তেনেকৈ বনাই দিছোঁ। তাৰপিছতে ইয়াৰ সহায়ত মানে তেওঁলোকে ৰঙৰ ধাৰণাটো অলপ পাব, ৰংকেইটাৰ নামো চিনি পাব। আৰু যিহেতু 7টা ৰং, 7ৰঙীয়া আৰু ৰামধেনু আদিৰ ধাৰণা দিবলৈ, যিটো এটা বৃত্তটো মানে এটা কেন্দ্ৰ আছে, আমি তেওঁলোকক কৈ দিম। আৰু বৃত্তটো এটা ঘূৰণীয়া বস্তু, তেনেকৈ ঘূৰণীয়া বস্তুৰ নাম ক'বলৈ দিম। এই ত্ৰিভুজটো মানে মানে 3ডাল ভুজ মানে বাহু, এইটো আমি কৈ দিম। আৰু এই ত্ৰিভুজ আকৃতিৰ বস্তুবিলাকৰ নাম, পাচলি আৰু ফলৰ নাম আছে। তেওঁলোকে যিহেতু মানে কেতিয়াবা খেলি মেলি কৰে, পাচলিটোকে ফল বুলি কয়, তেওঁলোকৰ মাজত এনেকৈ দি দিম কাৰ্ডখিনি, বাছি বাছি সিহঁতে ক'ব। এখন শিক্ষণ সামগ্ৰী বনোৱা হৈছে প্ৰাথমিক পৰ্যায়ৰ, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ মানে প্ৰাৰম্ভিক পৰ্যায়টো জনাৰ বাবে সাংখ্যিকতা। তো প্ৰাথমিক পৰ্যায়ত আমি প্ৰথম এই বলটো চাই তেওঁলোকে ডাঙৰ সৰুৰ চিনাক্তকৰণ কৰিব পাৰিব। ঠিক তেনেদৰে আছে আপোনাৰ এই পেঞ্চিলটো চুটি, দীঘল,
দীঘল এনেকৈ জানিব পাৰিব। গছডাল ওখ আৰু এইফালে আছে চাপৰ। ঠিক তেনেদৰে এইটো ছাৰ কম, এটা ফুল আছে গতিকে কম। যেতিয়া খুলি দিম তেতিয়া বেছিৰ ধাৰণাটো তেওঁলোকে বুজি পাব। তাৰ লগে লগে তেওঁলোকে 1ৰ পৰা 10ৰ ধাৰণাটো শিকিব। শিকাৰ পাছত এইফালে আহিব খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰা তেওঁলোকে 1, 2ৰ পাছত আৰু কি সংখ্যা হ'ব এইটো তেওঁলোকক লিখিবলৈ দিম। এজন ছাত্ৰক মাতি মাৰ্কাৰৰ সহায়ত মুচিব পৰা যাব। এইটো তাৰ পাছত আছে আগত আৰু পাছৰ। আগৰ আৰু পাছৰ এই সংখ্যাটোৰ আগত কি হ'ব, 9 সংখ্যাটোৰ আগত কি হ'ব, পাছৰ পাছত কি হ'ব, এই সংখ্যাটো জানিব কাৰণে তেওঁলোকক প্ৰথমতে আমি এনেকৈ সুধিম। সোধাৰ পাছত তেওঁলোকে উত্তৰটো দিয়াৰ পাছত তেওঁলোকক দেখুৱাবলৈ পাৰিম। ঠিক তেনেদৰে এই পিছৰ সংখ্যাকেইটা আছে। পিছৰ সংখ্যাটো আমি 2ৰ পাছত কি হয়, 2ৰ পাছত কি হয় তেওঁলোকক সোধাৰ পাছত তেওঁলোকে উত্তৰটো সুধিম। সোধাৰ পাছত তেওঁলোকৰ শুদ্ধ হৈছে নে নাই সেইটো চাবলৈ তেওঁলোকক দেখুৱাব পাৰিম। এনেদৰে এইটো আগত আৰু পাছৰ ধাৰণা হয়। তাৰপাছত আহিব যোগ আৰু বিয়োগ। যোগত আমি ধৰি লৈছোঁ 2 আৰু 1। 2 আৰু 1 যোগ কৰিলে কিমান পাম তেওঁলোকক সুধিম। তেওঁলোকে যেতিয়া উত্তৰটো দিছে ইয়াৰ পাছত ইয়াৰ পৰা সংখ্যাটো উলিয়াই বাছনি কৰি ইয়াত লগাই দিবলৈ দিম। ঠিক তেনেদৰে বিয়োগতো 3ৰ পৰা 2 গ'লে কিমান থাকে, তেওঁলোকে যদি কয় 1, ইয়াৰ পৰা 1টো বিচাৰি তোমালোকে ইয়াত লগাই দিয়া, তেনেদৰে ক'বলৈ পাৰিম। তাৰ পাছত আছে ছাৰ সংখ্যা অনুসৰি ফুল দিয়া। সংখ্যা ইয়াত ধৰক 1 লিখিছোঁ। 1 মানে তেওঁলোকে কিমানটা বুজে সেইটো। যদি 1 হয়, এটা হয় তেওঁলোকে এটা বুলি ইয়াত ফুলটো লগাই দিব। ইয়াত 3 আছে, 3টা ফুল আনি লগাই দিব। তাৰপিছত এইটো শেষৰটো ডাঙৰ সংখ্যাটো ধেৰ দিয়া। এই 3টা সংখ্যাৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো তেওঁলোকক বাছনি কৰি ধেৰ দিবলৈ দিম। ঠিক তেনেদৰে সৰু সংখ্যাটোত ধেৰ দিয়া। সৰু সংখ্যাটো 6, 7, 3। 6, 7, 3 সৰু সংখ্যা কোনটো তোমালোকে যোনটো ভাবিছা সেইটোতে ঘেৰ দি দিয়া। তেওঁলোকক তেনেকৈ আমি শিকাবলৈ পাৰিম। 1ৰ পৰা 9লৈকে সংখ্যা। এতিয়া ধৰক আছে 6। 6টো যদি তেওঁলোকে চিনি পায়, ইয়াত তোমালোকে হিচাপ কৰি চোৱা ইয়াত 6 কোনটো আছে। যদি তেওঁলোকে দেখাব পাৰে হিচাপ কৰি চাব, হিচাপ কৰি শুদ্ধটো য'ত হয় তেওঁলোকে শুদ্ধটোত এইটো বহুৱাই দিব টুকি। এইটো ছাৰ এই TLMটোৰ দ্বাৰা তেওঁলোকে এই সংখ্যাৰ ধাৰণাটো বুজি পাব। তাৰপৰা আছে এইটো সাক্ষৰতাৰ প্ৰথম শ্ৰেণী আমাৰ চৌপাশ পাঠটোৰ একেবাৰে সাধাৰণভাৱে বনোৱা হৈছে। তেওঁলোকক সাধাৰণ মানে ধাৰণা এটা দিবৰ বাবে বনোৱা হৈছে। আমাৰ চৌপাশতনো কি আছে তাৰ লগতে তেওঁলোকে এই নামবিলাকৰ লগতো তেওঁলোকে পৰিচয় হ'ব এই TLMটোৰ জৰিয়তে। এইখিনি আছিলে। কষ্ট হৈছে চবৰে